যুৱ কংগ্ৰেছ, NSCY, মহিলা কংগ্ৰেছ, সেৱা দলৰ সহকৰ্মী বন্ধুসকল, আমাক মটৰ চাইকেলেৰে আগুৱাই অনা মোৰ যুৱক বন্ধুসকল, গাড়ী লৈ আদৰি অনা মোৰ কংগ্ৰেছৰ মৰমৰ নেতৃবৃন্দ, ইয়াত উপস্থিত থকা জহিৰকে প্ৰমুখ্য কৰি ইয়াত উপস্থিত থকা মোৰ কংগ্ৰেছৰ বন্ধুসকল, সাংবাদিক বন্ধুসকল আৰু শ্ৰদ্ধাৰ উপস্থিত থকা ৰাইজ, মই বহু দিনৰ পৰা কংগ্ৰেছ কৰি আছো। জীৱনৰ আৰম্ভণিৰ পৰা মই যেতিয়াৰ পৰা ৰাজহুৱা জীৱনলৈ আহিছো কংগ্ৰেছ কৰি আছো। কেতিয়াবা সভা কৰো, 3 দিন 4 দিনত এনেকুৱা সভা হয়। যোৱাকালি ৰাতি 6:30 বজাত মাইনুলৰ তাত জহিৰ, এই মমতাজ আৰু মুকেশ, মই ফোন কৰি কলো যে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আমাৰ কম দিনৰ ভিতৰত বুথ কমিটিবিলাক হ'ব লাগে। কেইদিনমানৰ আগত আমি বুথ কমিটিবিলাক কৰিছো। মই কলো যে মই নিজেই এই কথাবিলাকৰ লগত জড়িত হ'ব বিচাৰিছো। অহাকালি আমাৰ জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভা আছে। সামগ্ৰী সমষ্টিত বুথ কমিটি কেনেকৈ গঠন হৈছে সেই কথাখিনি মই জিলা কংগ্ৰেছত ৰাখিব বিচাৰিছো। আৰু BTR BTC ইলেকশ্যনত মই নিজে প্ৰচাৰত যাব লাগে। গতিকে ৰাতিটোৰ ভিতৰতে তোমালোকে সভা কৰিব পাৰিবা নেকি? ৰাতি 6:30 6:30 ভিতৰত এনেকৈ পেণ্ডেল কৰি, এনেকৈ ফেন লগাই, এনেকৈ ষ্টেজ কৰি ইমান মানুহ আহা মই জীৱনত ইমান কম সময়ৰ ভিতৰত এনেকৈ দেখা নাছিলো। বিজেপিৰ যিকেইটা CID ৰাস্তাত ঘূৰি ফুৰিছে, সেই CID কেইটাই বোধহয় ভয়ত এতিয়া টেপেকা লাগিছে। আৰু তেওঁলোকক কৈছো যে এইটো এটা মাত্ৰ ঝলক, এইটো এদিনীয়া এটা ঝলক। আৰু যদি 2 দিন পোৱাহেঁতেন আজি তোমালোকে দেখিলাহেঁতেন যে কংগ্ৰেছ কি বস্তু। কিন্তু মই আজি জহিৰ, মমতাজ, মাইনুল, মুকেশ এইসকলতকৈ বেছি ধন্যবাদ কাক দিম জানে? সেই বিজেপি কৰ্মীকেইটাই যে টিভিত আহি কৈছিল আমি কংগ্ৰেছ কংগ্ৰেছ বুলি। সেইকেইটাই যদি কালি সেইকেইটা নকলেহেঁতেন, মোৰ এই যুৱ কংগ্ৰেছ বিলাকৰো গাত অলপ মামৰ লাগিছিল। সেইকেইটাই ঘৰত শুই আছিল, সিহঁতো মামৰ কেৰাচিন তেলেৰে ধুই আজি একেবাৰে আহি সকলো কংগ্ৰেছ যে এক, সেই কথাটো আজি আমি দেখুৱাইছো। সেইকাৰণে এই বিজেপি ৰূপী কংগ্ৰেছ কেইটাক আমাৰ দৰকাৰ আছে। সেইকেইটা অকমান গাটো লৰচৰ কৰক আৰু আমি কাম কৰিব নালাগে। আমাৰ শুই থকা মানুহসকলক উঠি আহি কংগ্ৰেছ কংগ্ৰেছ কৰি ইয়াৰ পৰা তেওঁলোকৰ লগতে সকলোকে বিজেপি বিদায় দিব। চাইদৰিয়াত কথাবিলাক চাব। চাইদৰিয়াত তেওঁৰ নাম ললে তেওঁ ডাঙৰ মানুহ হৈ যাব, সেইকাৰণে মই নলওঁ। যিজনে বিলাত নকয় নেকি, যিজনে বিজেপিৰ ইয়াত পঞ্চায়তৰ সভাপতি কৰিলে, মনত ৰাখিব ৰাইজ। কমি গৈছে, কমি
আপোনালোকে বহি যাওক অনুগ্ৰহ কৰি। আপোনালোকে জানে যে আমাৰ ভূমিকম্পই আমাৰ ওপৰৰ নাম ল'লে ভূমিকম্প। আজি আপোনালোকে চাওক, সেইসকল যিসকলে এই অঞ্চলত আহি বিজেপিৰ কৰিছে, সেইসকলৰ নাম ল'ব খুজোতে আল্লাহ নাৰাজ হৈছে, জমিন কপাই দিছে। কথাবিলাক অলপ ভালকৈ চিন্তা কৰিব। দিনকাল কি হৈ আছে অকমান চিন্তা কৰিব নাই। এই লোকসকলৰ কাৰণে, এই ইবলিছৰ কাৰণে আজি আমাৰ বিভিন্ন ক্ষেত্ৰত আমাৰ অসুবিধা হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকৈ আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি কেনেকৈ ৰাজপাত খাব লাগে তাৰ চেষ্টা এই লোকসকলে ইন্ধন যোগাইছে। সেইকাৰণে আজি আল্লাহ নাৰাজ হৈছে, ভগৱানো আজি অসন্তুষ্ট হৈছে। সেইকাৰণে জমিন কপাই দিছে। আমি সেইসকলৰ নাম লোৱা নাই। কথাবিলাক প্ৰায় চিন্তা কৰিব আপোনালোকে, কথাবিলাক চিন্তা কৰিব। সেই লোকসকলক যিসকলে ইয়াত আহি বিজেপিৰ ফ্লেগ লগাই আমাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি হিমন্ত বিশ্ব শৰ্মাক শক্তিশালী কৰিবলৈ বিচাৰিছে, সেই লোকসকলক কৈছো যে এই লোকসকলৰ যদি বিপদ আহে তোমালোক কিন্তু তাৰ কাৰণে দুখী হবা। মই ইয়াত যোৱাভাৱে কৈ থলো আজি। পদে পদে এই মানুহখিনিক বিভ্ৰান্তি কৰি বিপদত পেলাব বিচাৰিছে, হয় নে নহয়? কওক সেই লোকসকলে, এই বিজেপি কৰা লোকসকলে NRCৰ সময়ত আপোনালোকৰ ওচৰত আহি সহায় কৰিছিল নে নাই? যিটো সময়ত আপোনালোকে নিজৰ ল'ৰা ছোৱালী গাড়ীখনত উঠাই নিজৰ মাটি বন্ধকত দি গুৱাহাটীলৈ গৈ, নগাঁৱলৈ গৈ, হোজাইলৈ গৈ নিজৰ কাগজ দেখুৱাই নাগৰিকত্ব প্ৰদান কৰি NRCত নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আপোনালোকে যেতিয়া তাঁতবাতি কৰি ঘূৰি ফুৰিছিল, এই যে এতিয়া বিজেপি ৰূপী কংগ্ৰেছ দেখুৱাব খুজিছে, সেই লোকসকলে এদিন আহি আপোনালোকক NRC কামত সহায় কৰিছিল নে ৰাইজ? এই মহিলাসকলৰ যেতিয়া পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেটখন গুৱাহাটী হাইকোৰ্টে বাতিল কৰাৰ পাছত হাহাকাৰ লাগিছিল। সেই সময়ত মই লক্ষীবুল হুছেইনে, বেলিকা মাৰাক বুলি এগৰাকী গাৰো সম্প্ৰদায় মহিলা, ৰঞ্জিত দাস বুলি এজনী বয়জন বঙালী সম্প্ৰদায়ৰ লোক, ভানুঞ্জয় ৰাভা বুলি এজন ৰাভা সম্প্ৰদায়ৰ লোকক দিল্লীলৈ লগত লৈ যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াৰ সহায়ত কপিল সিবালৰ দৰে ডাঙৰ উকিল ধৰি এই পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেটখন পুনৰ বাহাল ৰাখিছিলো, সেই সময়ত এই লোকসকলে কি কৰিছে সেই কথাখিনি ৰাইজৰ ওচৰত আহি গপ ৰাখিছে। আজি এনে বিপদ আহিছে, বিভিন্ন ধৰণেৰে হিমন্ত বিশ্ব শৰ্মাই হুমকি দি আছে। প্ৰত্যেক দিন নীতিগতভাৱে, আইনগতভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছো যে এই লোকসকলৰ লগত আইন আছে, এই লোকসকলৰ লগত আমি আছো, তুমি যিমানে এই লোকসকলক অত্যাচাৰ নকৰা কৰা, হিৰৰ দৰে আমি থিয় হৈ এই মানুহখিনিক সহায় কৰিম। এই কাৰণে আজি আমাক দুৰ্বল কৰিবলৈ বিচাৰিছে, আমাক দুৰ্বল কৰিব বিচাৰিছে। আৰু আমি দুৰ্বল হলে তেওঁ আকৌ মুখ্যমন্ত্ৰী হ'ব পাৰিব। আজি উজনিত আহোম সম্প্ৰদায় তেওঁক লগ এৰিছে। আজি আপাৰ অসমত চুতীয়া সম্প্ৰদায় তেওঁ লগ এৰিছে। আজি মৰাণ মতক ৰাইজে হাতত জুই লৈ আমাৰ দাবী মানিবই লাগিব বুলি ৰাজপথলৈ নামিছে। কোচ ৰাজবংশী লোকসকলে আজি নামনিত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজপথত নামি সুস্থাৰ হৈছে। বঙালী হিন্দু মানুহে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ নোপোৱাৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন ধৰণেৰে
আজি ৰাজপথলৈ ওলাই আহিছে। এই সময়খিনিত আমাক আশা দিছে গৌৰৱ গগৈ ডাঙৰীয়াই, য'তেই গৈছে গৌৰৱ গগৈ ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ, দোৱা দিবলৈ মহিলাসকল, আমাৰ যুৱকসকল, বয়োজ্যেষ্ঠ লোকসকল আহিছে। তাতে দেখি হিমন্ত বিশ্ব শৰ্মাই ভয়ত ত্ৰস্তমান হৈ গৈছে ৰাইজ। সেইকাৰণে মই ৰাইজ ধন্যবাদ দিব মোৰ মণ্ডল কংগ্ৰেছৰ সভাপতিসকলক, মোৰ যুৱক কংগ্ৰেছৰ বন্ধুসকলক। মাত্ৰ এটা ৰাতিৰ ভিতৰত অজস্ৰজন লোক যোগ খাই আমাক কৈছে যে যাওক ৰকিব হুছেইন, আপুনি অসমৰ বেলেগ সমষ্টিত যাওক, হিমন্ত বিশ্ব শৰ্মাক ঘূৰাবৰ কাৰণে আপুনি গোটেইখন অসম ঘূৰাওক, চামগুৰি আমাৰ কেৰত আমি ৰেকৰ্ড সংখ্যক ভোটত চামগুৰি সমষ্টিত কংগ্ৰেছ ক'ত কোনে কংগ্ৰেছ কৰিছে? যিসকলে ইয়াত কৈছে এজনে কওক তেওঁ কোনে কংগ্ৰেছ কৰিছে, কৰিছে নেকি? যদি কংগ্ৰেছ কৰিছে আজি ইয়াত আহি পেলাই নকয় কিয় যে আমি কংগ্ৰেছ কৰিছো? মোৰ লোকসকলে ভোট কমিটি কৰিব, মোৰ যুৱকসকলে ভোট কমিটি কৰিব, মোৰ লোকসকলে মণ্ডল কংগ্ৰেছত ব্যস্ত হ'ব, এই বয়োজ্যেষ্ঠ লোকসকলে মটৰ চাইকেলে আহি কংগ্ৰেছ কৰিব। হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ বিপদত পেলাব খুজিলে ৰাতি টোপনি নোহোৱাকে কংগ্ৰেছ কৰিব, আৰু কোনোবাই ক'ৰবাত প্ৰেছক্ৰিপশ্যন লিখি লিখি তেওঁ কংগ্ৰেছৰ কেণ্ডিডেট হৈ বহি থাকে। কোনোবাই আধা কংগ্ৰেছ কৰি কেজুৱেল, তেনেকৈ নচলিব। মোৰ এই ফুল টাইম কংগ্ৰেছ কৰা লোকসকলৰ দ্বাৰা আজি হিমন্ত বিশ্ব শৰ্মাক পৰাভূত কৰিব পাৰিব। এই লোকসকল, যি লোকসকলে মঞ্চত আহি কংগ্ৰেছ কৰিম বুলি সাহসেৰে ক'ব নোৱাৰে, ৰাতিপুৱা গৈ তেওঁ প্ৰথমে টিপি আহে মই চাকৰি কৰিছো, চাকৰি তাত তেওঁ নিজেই চাকৰি কৰা প্ৰমাণ তেওঁ দি আহি আকৌ আমাৰ ইয়াত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ আহে। কোনে নাজানে? হয় নে নহয় কওকচোন? চাইদুৰীয়াত বিজেপিৰ সভাপতি হ'ব পাৰে নেকি? তেওঁ যদি বিজেপিৰ লগত লগ নাখালেহেঁতেন পাৰিলেহেঁতেন। কিন্তু কাৰ অন্যায় কৰিছে? আমাৰ দুখীয়া মানুহৰ অন্যায় কৰা নাই জানো ৰাইজ? মই ৰকিবুল হুছেইনে কৈছো, সুদে বোলে মই দুখীয়া মানুহৰ এই অন্যায় ফুটক তুলিম ৰাইজ। দুখীয়া মানুহৰ আমি আজি পাহৰি গৈছো তৰুণ গগৈৰ দিনত। দুখীয়া মানুহসকলে যে আজি স্কুলত যে ল'ৰা ছোৱালীক পঠিয়ায়, এই ল'ৰা ছোৱালী পঠিয়াওঁতে যে দুপৰীয়া যে স্কুলত খোৱা দিয়ে, দুপৰীয়া খোৱাৰ ব্যৱস্থা কাৰ দিনত হৈছে? কংগ্ৰেছৰ দিনত হৈছে। আমি পাহৰি গৈছো। যেতিয়া দুপৰীয়া খোৱা দিয়াৰ পাছতো যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক স্কুললৈ যোৱা নাই, তৰুণ গগৈ ডাঙৰীয়াই খবৰ কৰিলে যে যোৱা তুমি ৰূপহীলৈ। মোৰ এই কলিয়াবৰ সমষ্টিত দেখিছো ল'ৰা ছোৱালীবিলাকক দুপৰীয়া খোৱা দিছো, তথাপি মাক বাপেকে স্কুললৈ ল'ৰা ছোৱালী নপঠিয়াই। কিয় নপঠিয়াই? তেতিয়া দেখিলে কেনেকৈ পঠিয়াব যে ধনী ল'ৰা ছোৱালীবিলাকে ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি যায়, মোৰ দুখীয়া ল'ৰা ছোৱালী স্কুলত যাবলৈ কাপোৰ মাক বাপেকে দিব নোৱাৰে। তৰুণ গগৈ ডাঙৰীয়াই কৰিলে বৈষম্য। স্কুলত বৈষম্য নচলিব, স্কুলত ধনী দুখীয়া নচলিব। যোৱা তুমি ৰূপহীত গৈ চামগুৰিত গৈ কৈ দিয়া, যোৱা তুমি উজনিত ডিব্ৰুগড়ত গৈ কৈ দিয়া, ধনী দুখীয়া সকলোৱে সমানকৈ স্কুলত পোছাক পিন্ধি যাব লাগিব। মই সকলোৰে কাৰণে ইউনিফৰ্ম ফ্ৰী দিছো। ইউনিফৰ্ম ফ্ৰী দিয়া স্কিম তৰুণ গগৈ দিছে। হয় নাই? মনত কৰক। আজি কংগ্ৰেছে কি দিলে তুমি প্ৰশ্ন কৰা। তোমালোকে ইউনিফৰ্ম তৰুণ গগৈৰ দিনত হৈছে নে নাই? নাই। তাৰ পিছতো ল'ৰা ছোৱালী স্কুললৈ যোৱা নাছিল। ক'লে কিয় যোৱা নাই? বোলে মোৰ দুখীয়া ল'ৰা ছোৱালীক মাক বাপেকে কিতাপ কিনি দিব নোৱাৰে। আগতে কিতাপ ফ্ৰী নাছিল, তৰুণ গগৈ ডাঙৰীয়াই কিতাপ ফ্ৰী দিছিল। দিছিল নে নাই? ৰাইজ কিতাপ ফ্ৰী দিলে, স্কুলৰ ইউনিফৰ্ম ফ্ৰী দিলে, দুপৰীয়া খোৱা ফ্ৰী দিলে, স্কুলবিলাক ধুনীয়াকে সজাই দিলে। তাৰপিছত ক'লে যে ঘৰৰ মানুহকেইটাই কেনেকৈ খাব। পাহৰি গৈছো আজি আমি। 3 টকীয়া চাউল কাৰ দিনত হৈছিল? ৰাইজ কাৰ দিনত হৈছিল? 30 টকাত বজাৰৰ পৰা কিনি 27 টকা চৰকাৰৰ ঘৰৰ পৰা দি দুখীয়া মানুহক 3 টকা মাত্ৰ দেৱত চাউল দিছিল। কিমান ৰেহাই দিছিল? 27 টকা। 27 টকা ৰাইজক সহায় দিছিল। চৰকাৰে 30 টকাৰে কিনিছিল। সেই 3 টকাৰ চাউল ফ্ৰী দিলে। মই কম তেওঁলোকে ফ্ৰী দিছে, এতিয়া চাউল ফ্ৰী। তেওঁলোকে কিমান কমালে? 3 টকা। 3 টকা কমালে। আমি কিমান কমালো? 27 টকা। এইটো দৰক আপোনালোকে এইবাৰ তেওঁ সৰুৱাওক।
27 টকা আমি দিছো, 3 টকা তেওঁ দিছে। এই ধৰণৰ ডিফাৰেন্সত আমি অসমত এইবাৰ বিজেপি খৰুৱাই দেখাই দিম ৰাইজ। তোমালোকে কৈছিলা যে তৰুণ গগৈ ডাঙৰীয়াই ভালকে কাম কৰিব পৰা নাই, তৰুণ গগৈ ডাঙৰীয়াই চাকৰি বাকৰি দিব পৰা নাই, আমি চাকৰি দিম। কিমান দিন হিচাপ দি দিছিলা, কৈছিলা কেন্দ্ৰৰ পৰা 2 কোটি বছৰি, আৰু ইয়াত 25 লাখ হিমন্ত বিশ্ব শৰ্মা। যোৱাকালি আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে, কিন্তু সেই 2 কোটি টকাৰ কথা নকয়, 2 কোটি চাকৰিৰ কথা নকয়। তেওঁহে কৈছিল 2 কোটি চাকৰি হয় নে নহয়, আৰু কি কৈছিল যে কংগ্ৰেছে দুৰ্নীতি কৰে, ইমান দুৰ্নীতি কৰে যে কংগ্ৰেছৰ দুৰ্নীতিৰ পইচাবিলাক ছুইচ বেংকত জমা কৰিছে। এতিয়াও ইউটিউবত পাব আপোনালোকে আমাৰ বিজেপিক ভোট দিয়ক। আমাৰ ভোট দিলে 1 বছৰৰ ভিতৰত সেই টকা লৈ আনিম, আৰু লৈ আনি প্ৰত্যেকৰে একাউণ্টত 15 লাখ रुपया मिल जाएगा। কৈছিল নাই 15 লাখ প্ৰধানমন্ত্ৰীয়ে দেখাইছিল নহয়, এইটো দেখাইছিল। কাকো কি কৈছিল যে মতা মানুহক নিদিও, মই মহিলাবিলাকক দিম, কৈছিল নহয়। আমাৰ মহিলাবিলাকে একাউণ্ট খোলাত লাগি গৈছিল, ৰ'দত বৰষুণত লাইনত থিয় হৈ পেলাই একাউণ্ট খুলিছিল, আৰু কৈছিল যে একাউণ্ট খোলাৰ পিছত ঘৰত গৈ শুই থাকিব, মোবাইলটো লৈ ৰখি থাকিব, ক্ৰিংকে এটা শব্দ হ'ব আৰু আপোনালোকৰ 15 লাখ টকা সোমাই যাব। কৈছিল নে নাই? একাউণ্ট খুলিছিল নে নাই? আপোনালোকে একাউণ্ট খুলিছিল? একাউণ্ট খুলি ফোনটো লৈ ৰখি থাকে। গিৰিয়েকে কয় কি কৰি আছা? বোলে নাই ৰ'বা, মই শুইছো, ক্ৰিংকে মাৰিলে শব্দ কৰিব, ক্ৰিং কৰিব, টোপনি নাই, ক্ষীণাই গৈছে। পিছত দেখিছে এদিন ক্ৰিং কৰিলে, কৈছে চাব্বাছ বিজেপি, যি কথা কৈছা তোমালোকে কৰিলা। ফোনটো লৈ গিৰিয়েকে দেখিব বুলি বাহিৰত দৌৰি গৈ দেখিছে সৰ্বনা। সেই যে একাউণ্ট খুলিছিল 1000 টকা, সেই 1000 টকাৰ পৰা 100 টকা ক্ৰিংকে বেংকে কাটি লৈ গুচি গ'ল। 15 লাখ টকাৰ নাম নিচান নাইকিয়া হ'ল। পাইছে নেকি আপোনালোকে? 15 লাখ টকা পোৱা নাই, 10 লাখ মান টকা পাইছে, 5 লাখ, 1 লাখ, 1 টকাও পোৱা নাই ৰাইজ। এতিয়া আহি পেলাই নকয়, সেইটো আগৰ বাকীখিনি মাৰিব লাগে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া যে আহিছে, আহি ক'ব লাগে যে মই যে কৈ গৈছিলো 2 কোটি টকা 15 লাখ টকাকে দিম, অলপ দেৰি হৈ গ'ল, বেয়া নাপাবা, 15 লাখ টকা মই দিছো, সেইটোৱে ক'ব লাগে। এতিয়া বিজেপিক আপোনালোকে বাহিৰত লিখি দিয়ক, কি লিখি দিব যে বাকী খুজি লাজ নিদিব। কি বাকী? আগতে যে আপোনাৰ দোকানত যে বাকী খায়, বাকী খাওঁতে যিবিলাকে বাকী নিদিয়ে, পিছত দোকানখন দেউলীয়া হয় নে নহয়? দোকান বন্ধ কৰিবলগীয়া হয় নে নহয়? এতিয়া আপোনাৰ বিজেপিৰ কিমান বাকী আছে, প্ৰথমে সেই বাকীবিলাক মাৰি লওক, তাৰপিছতে অন্য কথা ক'ব। কি বাকী? 2 কোটি কয় চাকৰি, 2 কোটিকৈ হ'লে 10 বছৰত কিমান চাকৰি, সেইটো আপোনালোকে উলিয়াই ল'ব। 15 লাখ টকাকৈ মাহে প্ৰত্যেকটো পৰিয়ালক দিম বুলি কৈছিল নে নাই? 350 টকাকে হাজিৰা দিম বুলি কৈছিল আমাৰ টি গাৰ্ডেনৰ মানুহবিলাকক। জনজাতি দিম বুলি কৈছিল 6টা জনগোষ্ঠী। আকৌ যে কৈছিল এনেকে ষ্টেজত যে হিমন্ত বিশ্ব শৰ্মাই আপোনালোক যে একদম আহিছে, লাখপতি বাইদেউ পালে নেকি? লাখপতি পাইছে? মই সেইকাৰণে কৈছো যে যিসকল মহিলাই লাখ টকা পাইছে, সকলোৱে বিজেপিৰ ফালে গুচি যাওক, লাখপতি মানে আপোনালোকে চবে এগৰাকীয়ে লাখ টকা পাম বুলি ভাবিছিল, হয় নে নহয়? এতিয়া কৈছে যে তৰুণ গগৈ চিফ মিনিষ্টাৰ থাকোঁতে, ৰকিবুল হুছেইন পঞ্চায়ত মন্ত্ৰী থাকোঁতে, এই যে আপোনালোকে আত্মসহায়ক গোট খুলিছিল, মনত আছে নহয়? এই যে নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন বুলি এটা আঁচনি আনিছিল, মই পঞ্চায়ত মন্ত্ৰী থাকোঁতে আপোনালোকক চবকে যে 10,000 টকা দিছিলো, 10জনী মানুহে যে 10,000 টকা পাইছিল, সেই আঁচনিটোকে হিমন্ত বিশ্বই কৈছে লাখপতি বাইদেউ। আৰু আমাৰ মানুহে ভাবিলে যে প্ৰত্যেকগৰাকীয়ে লাখপতি পাব। লাখপতি হ'লে এগৰাকীয়ে এইটো আকৌ কম্বাইন সকলোৱে মিলি পেলাই লাখপতি হয় নেকি? এগৰাকীয়ে লাখপতি হয়। সেই লাখপতি হ'বলৈ হ'লে তুমিওকে যদি কথা দিয়া মতে লাখপতি দিছা, সকলো তোমালোকৰ ফালে গুচি যাব, আৰু যদি লাখ টকা দিয়া নাই আমাৰ ফালে আহি যাব। হিচাপ দেখাইছে এইটোৱে হ'ব, বাকচত হিচাপ এইটোৱে হ'ব যে আমাক লাখ টকা দিছে, আমি বিজেপিক দিম।
আমাক লাখ টকা দিয়া চাকৰি দিয়া নাই, আমি কংগ্ৰেছক দিম। যিমানবিলাক হিমন্ত বিশ্ব শৰ্মাই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে যিমানবিলাক মানুহক ল'ৰাক ডেকা ল'ৰাক চাকৰি দিছে, তেওঁলোকৰ ল'ৰা ছোৱালী তেওঁলোকৰ আত্মীয় স্বজন সকলোৱে বিজেপিক ভোট দি দিয়ক। আৰু যিসকলক চাকৰি দিয়া নাই তেওঁলোকৰ অমগি বমগি কংগ্ৰেছক ভোট দি দিয়ক। হিচাপ বিকাশ খালাস খালী হৈ যাব। তেওঁলোকক কেৱল নিচাৰ ওপৰত জীয়াই ৰাখিবলৈ বিচাৰিছে। আজি এটা কথা কালি এটা কথা বিভ্ৰান্তিৰ সৃষ্টি কৰি এই আমাৰ বিভিন্ন জনৰ মাজত অশান্তি সৃষ্টি কৰি তেওঁ বৈতৰণি পাৰ হ'বলৈ বিচাৰিছে। সেইকাৰণে ৰাইজ এই যে তানজিলে কৈছে, এই যে আমাৰ পাৰ্থপ্ৰতিমে কৈছে, এই মিটিংখন আজি বহুত গুৰুত্বপূৰ্ণ। কংগ্ৰেছ আছে 12টা মণ্ডল কংগ্ৰেছৰ ভিতৰত 122টা বুথ কমিটি আছে। ঠিক একেদৰে গড়াজানত 13টা মণ্ডল কংগ্ৰেছ আছে আৰু 13টাৰ ভিতৰত 121টা বুথ কমিটি আছে। কথাবিলাক অলপ মনত ৰাখিব। প্ৰত্যেকটো বুথ কমিটি কেনেকৈ গঠন কৰিব লাগে সেই বিষয়ে আমি ইতিমধ্যে জানো। আমি সামগ্ৰী ঠিক কৰিছো আৰু ইতিমধ্যে আমাৰ গঠন হৈছে যে কিছুমান কি কৰে, বুথ কমিটি গঠন হলে একেখিনি মানুহে এটা বুথ কমিটিৰ পৰা আনটা বুথ কমিটিলৈ যায় আৰু তাৰপিছত জিপিএছ দি পেলাই আমি দেখাওঁ যে বুথ কমিটি গঠন কৰিছো। আৰে জিপিএছ কি ফটোহে দেখাব? মই যদি এই বুথ কমিটিত আছো, মোৰ জিপিএছে কলে আছে সামগ্ৰী বুথ কেন্দ্ৰত আমি একেলগে সভা কৰিছো, যাতে এটা বুথ কমিটিৰ মানুহ আনটো বুথ কমিটিত যাব নোৱাৰে। এটা বুথ কমিটিত কিমান শক্তিশালী সেইটো চোৱাৰ কাৰণে আজি আমি বুথ কমিটি তেনেকে গঠন কৰিছো, যাতে ফাঁকি ফুকা নহয়। আৰু সেইকাৰণে অসমত কি জানি বুথ কমিটি গঠন কৰিবলৈ এনেকে সভা মাতা নাই। আমি কৈছো যে আজি বুথ কমিটি কেনেকে হ'ব লাগে আপোনালোকক ব্লক কংগ্ৰেছৰ জৰিয়তে মণ্ডল কংগ্ৰেছে দিছে, পিচিচিয়ে দিছে, AICCয়ে দিছে। আমি যেনেকৈ আমাৰ পাৰ্থপ্ৰতিমে কৈছে, যেনেকে সমষ্টি লেভেল BLA কমিটি আমি প্ৰথম কৰিছো অসমত, কম দিনৰ ভিতৰত প্ৰত্যেকটো মণ্ডলত আমি বুথ কমিটি আমি কৰিম। বুথ কমিটিৰ কনভেনশ্যন আমি মণ্ডলত কৰিম। তাৰপিছত ব্লক ৱাইজ প্ৰত্যেকটো ব্লকত এখন এখন বুথ কমিটিৰ কনভেনশ্যন কৰিম আৰু এই কনভেনশ্যনত আমি গৌৰৱ গগৈ ডাঙৰীয়া প্ৰমুখে, দিল্লীৰ জিতেন্দ্ৰ সিং প্ৰমুখে সেই লোকসকলক নেতাক লৈ আনিম। সেইকাৰণে আজি আমি এটা সিদ্ধান্ত ল'ব লাগিব যে আজি বুথ কমিটি আমি কিমান দিনৰ ভিতৰত আমি গঠন কৰিব পাৰো। মই বহাৰ পাছত এজন মণ্ডল কংগ্ৰেছক মই আমাৰ জিলা আমাৰ ব্লক কংগ্ৰেছে সুধিব যে কিমান দিনৰ ভিতৰত যিটো ফৰ্মেট দিছে সেই ফৰ্মেট মতে আপোনালোকে পূৰ্ণাংগ বুথ কমিটি গঠন কৰি তেওঁলোকৰ ফোন নাম্বাৰ, তেওঁলোকৰ ডিটেইলছ, তেওঁলোকৰ এপিক নাম্বাৰ সকলোৰে সৈতে জমা দিব। সেইটো দিয়াৰ পাছতে আমি জিতেন্দ্ৰ সিঙৰ লগত আমি যোগাযোগ কৰিম, গৌৰৱ গগৈৰ লগত যোগাযোগ কৰিম। ঠিক BTC ইলেকশ্যন শেষ হোৱাৰ পাছতে অসমৰ ভিতৰত প্ৰথম সামগ্ৰী সমষ্টিৰ 2টা ব্লকত আমি বেলেগে বেলেগে বুথ কমিটিৰ কনভেনশ্যন কৰিম আৰু এই যে বুথ চুৰ, সেই বুথ চুৰ আমি ৰক্ষা কৰিম, বুথ চুৰ কৰিবলৈ নিদিম। একমাত্ৰ উপায় হৈছে তেওঁলোকৰ বুথ চুৰ। আমাৰ ইয়াত বুথ চুৰ কৰিব পাৰিব নেকি? মই চিন্তাই কৰা নাই, পাৰিব নেকি? সেইকাৰণে আমি ক'ব লাগে বুথ চুৰ, বুথ চুৰ, বুথ চুৰ, বুথ চুৰ। ৰাহুল গান্ধী ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগিব। মই ধন্যবাদ জনাম। আমাৰ সাংবাদিকসকল ৰখি আছে, মোক কিছুমান কথা সুধিব। সেই কথাবিলাক মই ৰাজহুৱাভাৱে নকওঁ। মই কোৱা মানে সেই লোকসকলক অকণমান ডাঙৰ মানুহ হৈ যোৱা, হয় নে নহয়? তেওঁলোকৰ নাম ল'ব লাগিব নেকি মই? গতিকে কিবা সাংবাদিকে সুধিলে উত্তৰটো দিবই লাগিব, উত্তৰটো দিম আৰু। কাৰণ এটা কথা তথাপি কৈলো, মই মানে বৰ্তমান মোৰ কথা কিছুমান মনত পৰিছে। এই ইছমাইল ভাই, এই বয়োজ্যেষ্ঠ লোকসকল আছে। 2001 চনত সামগ্ৰী সমষ্টিত আপোনালোকে বহুতে আছিল নহয়, মোৰ যুৱক বন্ধু বহুত আছিল। 2001 চনত এনেকুৱা এটা সামগ্ৰিক পৰিৱেশ সৃষ্টি কৰিলে যে ৰকিবুল হুছেইন এজন অযোগ্য ব্যক্তি, হয়নে নহয়? খবৰ কৰিব, হয়নে নহয়? ৰকিবুল হুছেইনক দিলে সামগ্ৰী সমষ্টিত ধৰাশায়ী হ'ব, হাৰিব। ডাঙৰ ডাঙৰ নেতা 12জন কেণ্ডিডেট হ'ল সামগ্ৰী সমষ্টিত, 12জন।
11 জন একগোট হল ৰকিবুল হুছেইন অকলশৰীয়া হল তৰুণ গগৈ আৰু কংগ্ৰেছে সোনিয়া গান্ধীয়ে নিজৰ ববীয়াকৈ তেওঁ সাৰ্ভে পঠিয়ালে কাৰো কথা নুশুনিলে 11 জন নাইকিয়া হৈ গল ৰকিবুল হুছেইনক প্ৰাৰ্থিত্ব দিলে ৰকিবুল হুছেইনে প্ৰাৰ্থিত্ব পোৱাৰ পাছত সামগুৰি সমষ্টি এই আজিৰ সামগুৰি সমষ্টি নহয় সকলো জাতি জনগোষ্ঠী থকা সামগুৰি সমষ্টিৰ মই পৰিয়াল আৰু সেই যে 2001 চনত অযোগ্য ৰকিবুল হুছেইনক যে সেইসকলে বিধায়ক কৰিলে তাৰ পিছত এই ৰূপৰী সমষ্টিত থকা লোকসকলে ক'লে যে আমাকো সামগুৰি কৰি দিয়ক হয় নে নহয় ককৰাই সেই ৰকিবুল হুছেইন আজি আপোনালোকৰ ওচৰলৈ আহিছে আজি যিসকলে কৈ আছে যে যোৱা উপ নিৰ্বাচনত হাৰিলে যোৱা উপ নিৰ্বাচনত এইখিনিত সামগুৰি সমষ্টি আছে নে মিছা এটা কিবা আছে সেই অযোগ্য ৰকিবুল হুছেইনক ভোট দিয়াৰ ফলত সামগুৰি সমষ্টিত কিবা কৰিব পাৰিছিলে নে নাই কৰিব পাৰিছিলে নে নাই ৰূপহী মানুহে যদি কৰবাত বিপদত পৰে সেই সময়ত কৈছিল আমি সামগুৰি সমষ্টিৰ মানুহ হয় নে নহয় কওক আপোনালোকে গোটেই মানুহখিনিক জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে শক্তিশালী হিচাপে আমি প্ৰতিনিধিত্ব কৰি অসমৰ 126টা সমষ্টিৰ ভিতৰত সামগ্ৰী সমষ্টিক একেবাৰে 1, 2, 3 সমষ্টিলৈ ৰূপান্তৰিত কৰিছিলো সেই সময়ত এই অযোগ্য ৰকিবুল হুছেইন হয় নে নহয় কওক 2001 চনত জিকাৰ পাছত 2002 চনত হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন একেদিনাই মোৰ জন্মদিন 6 জুনত তৰুণ গগৈ ডাঙৰীয়াই আমাক মন্ত্ৰী সভাত অন্তৰ্ভুক্ত কৰিছিল সেই অযোগ্য দলিত ৰকিবুল হুছেইনে মন্ত্ৰী সভাত অন্তৰ্ভুক্ত কৰি গোটেই অসমতে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখাব পাৰিছিল নে নাই ৰাইজ কওক আপোনালোকে তাৰ ফলশ্ৰুতিত 2006 চনত যেতিয়া আহিছিলো সেই অযোগ্য ৰকিবুল হুছেইনক পুনৰ সামগ্ৰী সমষ্টিৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোকে জিকাই পঠিয়াইছিল নে নাই ৰাইজ কওক সেই সময়ত এই ৰূপৰী সমষ্টিৰ মানুহে কৈছিল নে নাই যে আপোনালোকে আহক ৰূপৰী দুটক কৈছিল নে নাই ৰাইজ আপোনালোকে সেই 2006 চনত জিকাৰ পাছত 2011 চনত যেতিয়া বিভিন্ন ক্ষেত্ৰত NRC আদি কৰি বিভিন্ন ক্ষেত্ৰত যেতিয়া মানুহখিনি বিপদত পৰিছিল ৰূপৰী সমষ্টিৰ চুকে কোনে ডিং সমষ্টিৰ চুকে কোনে নগাঁও পটকজবা বিভিন্ন সমষ্টিৰ চুকে কোনে আপোনালোকে বিপদত নপৰিব পৰাকৈ আমি আপোনাৰ কাষত আছিলো ৰাইজ সেই সময়ত আপোনালোকে আমাৰ কথা কংগ্ৰেছ পাৰ্টিসকলক ইয়াৰ পৰা বিজয়ী কৰিছিল নে নাই ৰাইজ 2011 চনত আমি ইয়াৰ পৰা জিকাৰ পিছত আকৌ 2016 জিকালে 2011 চনত গোটেই অসমত আজিৰ দৰে বঁটা কৰিল যে ৰকিবুল হুছেইনক হৰুৱাব লাগিব কাৰণ ই সকলো জাতি ধৰ্মৰ কাম কৰে প্ৰফুল্ল মহন্তক উঠাইছিল নে নাই ৰাইজ কম্বাইন অপজিশ্যন তেতিয়া এজিপি বিজেপি এলায়েন্স আছিলে অকল সামগুৰি সমষ্টিত এজিপি বিজেপি ইউডিএফ চবে মিলি ৰকিবুল হুছেইনৰ বিৰুদ্ধে যুঁজিছিল প্ৰফুল্ল মহন্ত ডাঙৰীয়া সেই সময়ত মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী আছিল কিন্তু মোক জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোকে বুজি পাইছিল আৰু প্ৰফুল্ল মহন্তৰ নিচিনা সন্মানে মই লৈছো শক্তিশালী প্ৰাৰ্থীক 20,000 ভোটৰ ব্যৱধানত হৰুৱাই ৰকিবুল হুছেইনক পুনৰবাৰ বিজয়ী কৰিছিল তেতিয়াও কৈছিল যে আমি 11 জন আমাক 11 জনৰ ভিতৰত যিকোনো এজনক দিয়ক ৰকিবুল হুছেইন অযোগ্য প্ৰাৰ্থী এজন দিব কথাখিনি বুজি পাইছে ৰাইজ সেই বিজেপি আকৌ এতিয়া নতুন কয় কাক অযোগ্য কৰা আছিল গৌৰৱ গগৈ অযোগ্য বুলি কৈছিল নে নাই মনত পেলাই দিম নেকি কৈছিল নে নাই গৌৰৱ গগৈ সেই গৌৰৱ গগৈ এতিয়া যেতিয়া লোকসভাত থিয় হয় মোদী ডাঙৰীয়াই চস্তা কৰি তলত চাই থাকিবলগীয়া হয় বুজি লওক আপোনালোকে মুখৰ আগত কয় সি হোম মিনিষ্টাৰক কয় নে নকয় তাক গৌৰৱ গগৈ গৌৰৱেৰে আমাক তাত প্ৰতিনিধিত্ব কৰিছে সেই গৌৰৱ গগৈকো অযোগ্য বুলি কৈছিল নে নাই ৰাহুল গান্ধীক
কিমান তুচ্ছতাচ্ছিল্য কৰিলা। সেই ৰাহুল গান্ধীয়ে খোজ কাঢ়ি যেতিয়া সকলোৰে কুকুত সোমাল, এতিয়া লোকসভাত উঠাৰ লগে লগে বিজেপি পলাই পত্তক দিয়ে, নাইকিয়া হৈ যায়। কয় যে মোৰ চকুত চাই কথা কোৱা মানুহ নাই, কাৰণ ৰাহুল গান্ধী সদায় দুখীয়াৰ পক্ষত আছে। ৰাহুল গান্ধীক অযোগ্য বুলি কৈছিল। পুৰণি মানুহে জানে, ইন্দিৰা গান্ধীৰ নিচিনা মহিলাক বুংগি গৰি বুলি কৈছিল, কথা ক'ব নোৱাৰা ব্যক্তি বুলি কৈছিল। সেই ইন্দিৰা গান্ধী বিশ্বৰ ভিতৰত বৰেণ্য নেত্ৰী হিচাপে পৰিণত হৈছিল। গতিকে এই যিসকলে আপোনালোকক আমাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ আহিছে, তেওঁলোকক কম যে আপোনালোকে শুই নিদিব। আপোনালোকে শুই দিলে মোৰ যুৱক বন্ধুসকলৰ অকণমান মামৰ লাগি যায়। আপোনালোকে ভক্তিশালী হৈ থাকক। মোৰ যুৱক বন্ধুসকলে মামৰ অতলাই আপোনালোকক তেওঁলোকেই যথেষ্ট। মোৰ লোকসকলক এই ল'ৰাকেইটাই, এই মহিলাসকলে যথেষ্ট। তাৰ কাৰণে আকৌ ৰকিবুল হুছেইনৰ প্ৰয়োজন নাই। আছে নেকি নাই? আপোনালোকৰ আমি সকলোৱে ঐক্যবদ্ধ হৈ থাকিম, এইটো পৰীক্ষাৰ সময়। গৌৰৱ গগৈ ডাঙৰীয়াক শক্তিশালী কৰাৰ সময়, ৰাহুল গান্ধীৰ হাত শক্তিশালী কৰাৰ সময়, মাল্লিকাৰ্জুন খাৰ্গেক শক্তিশালী কৰাৰ সময়। এই সময়খিনিত আমাৰ চলে বলে কৌশলে বিভিন্ন ধৰণেৰে আমাৰ ভিতৰত সোমায়ো, আমাৰ বাহিৰত থাকিও আমাক দুৰ্বল কৰা লোকসকলক চিনাক্ত কৰি এই লোকসকলক আমি ৰাইজৰ চকুত দিব লাগিব যে এই লোকসকল আচলতে আমাৰ সাধাৰণ মানুহৰ শত্ৰু। সকলো মিলি থাকক। বিভিন্ন বিপদত পেলাব খুজিছে আৰু ৰকিবুল হুছেইন আপোনালোকৰ লগত আছে, চিন্তা নকৰিব। ৰাইজ সকলো ধৰণৰ সুবিধা, আইনগত আপোনালোকৰ সুবিধা আমি আপোনালোকৰ সন্মুখৰ ফালৰ পৰা দিম। এইটো মোৰ পৰিয়াল, মোৰ পৰিয়ালক কেতিয়াও মই বিপদত পৰিবলৈ নিদিওঁ। আৰু সেই বন্ধুসকল যিসকলে আজি বিভিন্ন ক্ষেত্ৰত আমাৰ মাজত বিভ্ৰান্তি কৰিছে, সেই লোকসকলো যদি বিপদত পৰে, মই ৰকিবুল হুছেইনক দৌৰি গৈ সেই লোকসকলক জাপ মাৰি ধৰি পানীৰ পৰা বচাম, চিন্তা নকৰিব। সেইকাৰণে আজি যিসকলে আপোনালোকে উদ্যোগৰে আজি আমাক মিটিংখন ছাকচেছ কৰিলে মই ধন্যবাদ জনাম। মই দেখিছোঁ একেবাৰে চামগুৰি সমষ্টিৰ কোনা একদম আপোনাৰ টেকেলি ফুটাৰ পৰা মানুহ আহিছে, লোৱামাৰীৰ পৰা মানুহ আহিছে, বাজিয়া গাঁৱৰ পৰা মানুহ আহিছে, আমাৰ সমষ্টিত নপৰা ভুৰবন্দাৰ পৰা মানুহ আহিছে, লাইলুৰিৰ পৰা মানুহ আহিছে, সকলো ফালৰ পৰা মানুহ আহিছে। খাটোৱাল, উত্তৰ খাটোৱাল, দক্ষিণ খাটোৱালটো আছেই। চবতকে মই ধন্যবাদ জনাম এই মাইনুলক। এই মাইনুল আমাৰ এজন লাকি মানুহ। তেওঁ আজি এই মাটিখিনি দিছে। এইটো সোণালী আখৰে লিখা থাকিব। সুদে মূলে তেখেতক আমি তাৰ প্ৰত্যুত্তৰ আমি কামেৰে দিম। মই আজি ৰাজহুৱাভাৱে কৈ গলো। ৰাইজ যিসকলে ইয়াত উপস্থিত হৈছে সাহসেৰে, মহিলাসকল আপোনালোকে আজিৰ তাৰিখটো সোণালী আখৰে লিখি থাকক। মই ৰকিবুল হুছেইনে কথা দিছো, আপোনালোকৰ ঘৰৰ প্ৰত্যেকটো ঘৰৰ পোহৰৰ দায়িত্ব মই ৰকিবুল হুছেইনে আপোনালোকক কথা দিছো। মোৰ যুৱক বন্ধুসকল, আজি যে তোমালোকে হিতৰ বিপৰীতে গৈ যে মটৰ চাইকেলেৰে গৈছা, তোমালোকে যে শক্তিশালীৰে তোমালোকে নেতৃত্ব দিছা, এই কষ্ট তোমালোকৰ অথনা নাযায়। মই ৰকিবুল হুছেইনে সুদে মূলে এই কথাখিনিৰ প্ৰত্যুত্তৰ তোমালোকক দিম। তোমালোকৰ সংস্থাপন, তোমালোকৰ ঘৰখন চলাৰ দায়িত্ব আমি ল'ম। আমি কংগ্ৰেছৰ ভাতৃ ল'ম। আমাৰ এই মহিলাসকল, বয়োজ্যেষ্ঠ লোকসকল, আজি এই বয়োজ্যেষ্ঠ লোকসকলে মই কৈছো কিয় আহিছে ঘৰৰ পৰা কষ্ট কৰি, বোলে আজি আপোনাৰ কাৰণে অহা নাই। সেই লোকসকলে যিদৰে আমাক তাচ্ছিল্য কৰিছে, মোক ডেকা কৰি দিছে, এই লোকসকলক মই আজি নাপাহৰো। আপোনালোকৰ যিসকলে বয়োজ্যেষ্ঠ হৈ আজি সভালৈ আহিছে, আপোনালোকে কেৱল মনত পেলাই দিব মই ৰকিবুল হুছেইনে কেনেকে কাম কৰো। পুৰণা চামগুৰিৰ মানুহক সুধি ল'ব। সেইকাৰণে যোনে এবাৰ সম্বন্ধ কৰিছে মোৰ লগত, আমাৰ লগত, মোক কিন্তু এৰাব খোজাব নোৱাৰে। যিসকলৰ তেজত বিশ্বাসঘাতকতা নাই, যিসকল বিশ্বাসঘাতকতা, সেইসকলক বাদ দি সকলো আমি একেলগে থাকি সমাজখন আগবাঢ়ি লৈ যাম। বিপদত আনন্দৰ সময়ত আমি একেলগে নাথাকিলেও দুখৰ সময়ত শক্তিশালী হিচাপে সকলো আমি থাকিম। কংগ্ৰেছৰ লগত থাকিম, গৌৰৱ গগৈৰ লগত থাকিম, ৰাহুল গান্ধীৰ লগত থাকিম, মাল্লিকাৰ্জুন খাৰ্গেৰ লগত থাকিম। এইখিনি কথাৰে পুনৰবাৰ আজি কষ্ট কৰা সকলোকে মই ধন্যবাদ, কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰি মোৰ বক্তব্য ইমানতে শেষ কৰিছো। ধন্যবাদ।